খতৰা সত্ৰখন দেখোতে ভয়ংকৰ চকুৰি নাহৰৰ খুটা নমস্কাৰ, মই মিলন শৰ্মা। আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে মই আজি আছোঁ 456 বছৰীয়া দৰঙৰ খতৰা সত্ৰত। প্ৰতি বছৰৰ দৰে এইবেলিও খতৰা সত্ৰত 4দিনীয়া কাৰ্যসূচীৰে পাঁচেতি মহোৎসৱ উদযাপন কৰিছে। আহকচোন আজি দৰং জিলাৰ এই ঐতিহাসিক সত্ৰখনৰ পাঁচেতি মহোৎসৱৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকৰ মাজলৈ বুলি মই লৈ আহিছোঁ। আপোনালোকে কেনেকুৱা পাই জনাব। পাৰিলে এটি লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে এই নামঘৰৰ মেইন গেটটো কি সুন্দৰ কৰি ৰং তুলিকাৰে সজাই তুলিছে, লাইটিং কৰিছে, সঁচাকৈ মনোমোহা। আৰু দুফালে দুটা কাছৰ মূৰ্তি বনাই ৰাখিছে, সঁচাকৈ বহুত ধুনীয়া লাগিছে। আহক ভিতৰৰ ফালে সোমাই যাওঁ আৰু আপোনালোকক সকলোবোৰ দেখুৱাবলৈ মই চেষ্টা কৰিম। এইটো চাওক, কাছৰ মূৰ্তি কি সুন্দৰ। সোমায়ে দেখিবলৈ পাব এই দুটাকৈ দুফালে সিংহৰ মূৰ্তি কি সুন্দৰ কৰি বনাই ৰাখিছে। আৰু সকলোৱে এইটো চেলফি পইণ্ট হিচাপে লৈছে। এইটো চাওক কি সুন্দৰ সিংহৰ মূৰ্তি, কি চকুৰি নাহৰৰ খুটা গোবিন্দ তয়ে কেনে কৈ থাপিলে শুনা কেনে অমৃতৰ কথা। হে ৰাম ৰাম পূজায়ে আহিলে গোবিন্দ আতয়ে বালিতে বান্ধিলে নৌকা। খতৰা সত্ৰখন কেনে কৈ থাপিলা শুনা কেনে অমৃতৰ কথা। মোৰ বান্ধৱৈ শুনা কেনে অমৃতৰ কথা। পূজায়ে আহিলে গোবিন্দ আতয়ে বালিতে বান্ধিলে নৌকা। খতৰা সত্ৰখন কেনে কৈ থাপিলা শুনা কেনে অমৃতৰ কথা। মোৰ বান্ধৱৈ শুনা কেনে অমৃতৰ কথা। ৰাম ৰাম এই স্থানতে ৰৈ গোবিন্দ আতয়ে লগালে নামৰে ঘোষা। নাম শুনি আহি ভকত বৈষ্ণৱ হব আনন্দে নধৰে হিয়া। মোৰ বান্ধৱৈ আনন্দে নধৰে হিয়া। পূজায়ে আহিলে গোবিন্দ আতয়ে
বালিতে বান্ধিলে নৌকা খতৰা সত্ৰখন কেনেকৈ থাপিলা শুনা কেনে অমৃতৰ কথা মোৰ বান্ধৈ শুনা কেনে অমৃতৰ কথা স্থানে আছিল অসংখ্য শতাহুৰ অসংখ্য শতাহুৰ নুশুনে কাৰোৰে কথা গোবিন্দ আতয়ে শতক দমন কৰি কৰিলে নামৰে চৰ্চা মোৰ বন্ধুৰ কৰিলে নামৰে চৰ্চা পূজায়ে আহিলে গোবিন্দ আতয়ে বালিতে বান্ধিলে নৌকা খতৰা সত্ৰখন কেনেকৈ থাপিলা শুনা কেনে অমৃতৰ কথা মোৰ বান্ধৈ শুনা কেনে অমৃতৰ কথা হে ৰাম ৰাম সতৰ মন ভৰিলা সত্ৰ পাতিলা কৰিলা নামৰে প্ৰচাৰ সধৰা হেতু খতৰা নাম হইলা বয়াহে ভকতিৰ নিজৰা চকুৰি নাহৰৰে খুটা আনিলা ৰামৰে মূৰ্তি লগতে লক্ষ্মণ সীতা দেৱী মণিকূট শুৱনি কৰি চকু